আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনালোকলৈ। লগতে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ল বৃশ্চিক ৰাশি ব্যক্তিৰ অসমীয়া নৱবৰ্ষত আহিবলগীয়া সুখবৰসমূহ জানো আহক। 2025-26 চন 1432 ভাস্কৰাব্দ এই বছৰটোত বৃশ্চিক ৰাশিৰ ব্যক্তিৰ আহিবলগীয়ানো কি কি সুখবৰ আছে সেই বিষয়ে জানো আহক। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ ব্যৱসায় বাণিজ্য, বৃশ্চিক ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্য। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হ'ল শুক্ৰ। বছৰৰ আৰম্ভণিতেই শুক্ৰ চতুৰ্থ স্থানত থকাত অতি শুভ যোগ সূচাইছে। আনহাতে সপ্তমত মংগল থকাটো ব্যৱসায় বাণিজ্যত প্ৰচুৰ উন্নতি সূচাইছে বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে। নতুন নতুন উদ্যোগ স্থাপন, ৰাজহ সাহায্য, চৰকাৰী অনুদান পাব, বেংকৰ পৰা লোন আদিৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। তামোল পাণৰ ব্যৱসায়, চাহৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, ধানৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, সুৰাৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ লাভৱান হ'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে। এতিয়া আহিছোঁ বিদ্যাস্থান ছাত্ৰ ছাত্ৰীসকলৰ বাবে। বৃশ্চিক ৰাশিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিৰ সময়ত গোচৰৰ ফল অনুযায়ী শনি স্বগৃহত থকাত অতি শুভ ফল সূচাইছে। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীয়ে ইংৰাজী, ভূগোল, কাৰিকৰী শিক্ষা, অংক, পদাৰ্থ বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা আদি বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে এই বছৰ উচ্চ শিক্ষা, বিদেশী ভাষা শিক্ষা গ্ৰহণৰ যোগ দেখা যায়। তাৰপিছত হৈছে আপোনালোকৰ প্ৰেম প্ৰণয় আৰু বিবাহ। বৃশ্চিক ৰাশিৰ যুৱক যুৱতীৰ সপ্তমত বৃহস্পতি বছৰৰ আৰম্ভণি কালত থকাত প্ৰেম প্ৰণয় আৰু বিবাহত অতি শুভ প্ৰভাৱ পেলাইছে। এই বছৰটোৰ আৰম্ভণিতে অবিবাহিত ব্যক্তিসকলৰ বিবাহৰ যোগ দেখা যায়। প্ৰেম প্ৰণয়ৰ জৰিয়তে মানসিক শান্তি, সফলতা লাভ কৰিব পাৰিব। বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আহি প্ৰেমত আগবাঢ়ি যাব পাৰিব। বিবাহযোগ্য পাত্ৰ পাত্ৰীয়ে বিবাহৰ দিশত আগবাঢ়িলে সফলতা লাভ কৰিব। তাৰপিছত হৈছে আপোনালোকৰ ঘৰ গৃহস্থী মানে পাৰিবাৰিক। এই বছৰ বৃশ্চিক ৰাশিৰ পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ প্ৰভাৱ পৰিছে। সপ্তমত বৃহস্পতি অৱস্থান, পতি পত্নীৰ মাজত সুমধুৰ সম্পৰ্ক, যুৱক যুৱতীৰ প্ৰেমৰ মাজত সুসম্পৰ্ক, পিতৃ মাতৃৰ লগত মধুৰ সম্পৰ্ক আদি সুপ্ৰভাৱ পৰিব। তাৰপিছত হৈছে আপোনালোকৰ ধনস্থান। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে ধনপতি গ্ৰহটো হ'ল বৃহস্পতি। বছৰৰ আৰম্ভণিতে বৃহস্পতি সপ্তমত থকাত বৃশ্চিক ৰাশিৰ ব্যক্তিৰ ধনস্থান অতি মংগলজনক হৈছে। বছৰৰ আৰম্ভণিতে খাদ্য সামগ্ৰী উৎপাদন, মৎস্য উৎপাদন, পশুপালন, লোহা, কাঠ, সোণৰূপৰ ব্যৱসায়ৰ জৰিয়তে প্ৰচুৰ ধনৱান হ'ব পাৰিব। 17 আহিনৰ পৰা ধনস্থান অতি শুভ ফল লাভ কৰিব। তাৰপিছত হৈছে আপোনালোকৰ কৰ্মস্থান। জেঠ মাহৰ 1 তাৰিখৰ পৰা আপোনাৰ অকণমান যি বাধা আছিলে সেই বাধাবোৰ আঁতৰিব আৰু পশুপালন, ৰেল বিভাগ, প্ৰতিৰক্ষা, পুলিচ আদি বিভাগত কৰ্মলাভৰ যোগ দেখা যায়। তাৰপিছত হৈছে আপোনালোকৰ স্বাস্থ্য ও দেহভাৱ। বৃশ্চিক ৰাশিৰ ৰেখাধিপতি মংগল ভাগ্যস্থানত নিচস্থ ভাৱত থকাত স্বাস্থ্য ও দেহভাৱ শুভ বুলি ধৰা যায়। বছৰৰ আৰম্ভণি কালত আপোনাৰ যি পুৰণি ৰোগ আছে তাৰ পৰা পৰিত্ৰাণ পাব। 1 আহাৰৰ পৰা মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু স্বাস্থ্য ও দেহভাৱত শুভ প্ৰভাৱ আহিব বৃশ্চিক ৰাশিৰ জাতক-জাতিসকল। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ শুভ মানে কি কি ভাল কি কি বেয়া বৃশ্চিক ৰাশিৰ বাবে সেই বিষয়ে জানো আহক। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ শুভ বাৰ হ'ল মঙলবাৰ, শুভ দিশ হ'ল উত্তৰ দিশ, শুভ তিথি শুক্লা আৰু কৃষ্ণা পক্ষৰ মানে দুয়োটা পক্ষৰে তৃতীয়া আৰু দ্বাদশী তিথি। এই দুটা তিথি আপোনালোকৰ বাবে অতি মংগলজনক। মিত্ৰ ৰাশি হৈছে কৰ্কট ৰাশি, বৃক্ষ ৰাশি আৰু মীন ৰাশি। অশুভ বাৰ হৈছে ৰবিবাৰ, অশুভ মাহ হৈছে কাতি মাহ। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলে ৰবিবাৰে কোনো নতুন কাম আৰম্ভ কৰিব নালাগে।
বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আপোনালোকে আপোনালোকৰ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।